ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে উপযোগী মই 45টা MCQs লৈ আহিছোঁ উত্তৰসহ আৰু সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলখনত আৰু ইয়াৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025 ইতিমধ্যে হৈ যোৱা যিটো কুৱেশ্যন পেপাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ তাৰে ছ'চিয়েল ছায়েন্সৰ মই কেইটামান MCQs লৈ আহিছোঁ আৰু গোটেইখিনি প্ৰশ্ন মই তোমালোকক দি দিম তোমালোকে এইবিলাক নোটছ কৰি ল'ব পাৰা তোমালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় উক্তি চোৱা প্ৰথম কুৱেশ্যনটো হৈছে উক্তি দিয়া আছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বাবে বহুলাংশে স্বদেশী আন্দোলনে কৃতিত্ব লাভ কৰিছে আৰু যুক্তি দিয়া আছে স্বদেশী আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী অনুষ্ঠান আৰু উদ্যোগসমূহ উৎসাহ যোগাইছিল ইয়াৰ যিটো উক্তি আছে আৰু আৰ যিটো যুক্তি আছে দুয়োটা শুদ্ধ আৰু আৰ হৈছে শুদ্ধ ব্যাখ্যা সো সি নম্বৰটো হৈছে তোমালোকৰ কাৰণে শুদ্ধ আনসাৰ 2 নম্বৰ তলৰ কোনটো জীৱীয় সম্পদ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানী অপচন ডি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো বা কোন কেইটা উক্তি সত্য সো ইয়াৰ যিটো শুদ্ধ অপচন আছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কেৱল 1 সত্য সো এ নম্বৰটো হৈছে তোমালোকৰ ৰাইট আনসাৰ 4 নম্বৰ কুৱেশ্যন আছে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে ই হৈছিলে ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি হৈছে কাৰেক্ট নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন উক্তি দিয়া আছে মুদ্ৰাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি আৰু আৰ দিয়া আছে মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে ৰূপান্তৰিত কৰিব পাৰে ইয়াৰ যিটো আৰু আৰ দুয়োটাই সত্য আৰু আৰ শুদ্ধ ব্যাখ্যা সো বি নম্বৰটো তোমালোকৰ শুদ্ধ 6 নম্বৰ কুৱেশ্যন তলৰ কোনটো অনুষ্ঠানে প্ৰতি বছৰে মানৱ উন্নয়ন সূচক প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী অপচন সি 7 নম্বৰ তলৰ কোনটো গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিব পাৰে কাৰ্বন ডাই অক্সাইড আৰু মিথেনে সো বি নম্বৰটো হৈছে তোমালোকৰ কাৰেক্ট 8 নম্বৰ তলৰ কোনটো কেবিনেট মিছনৰ সদস্য নাছিলে মাউণ্ট বেটেন কেবিনেট মিছনৰ সদস্য নাছিলে অপচন ডি হৈছে কাৰেক্ট আৰু তলত চোৱা 9 নম্বৰটো মিলোৱা শুদ্ধটো বাছিব লাগে সো ইয়াত চোৱা 1 নম্বৰ শ্ৰীলংকা এছিয়া তাৰপিছত ইংলেণ্ড হৈছে ইউৰোপ তাৰপিছত নাইজাৰ আফ্ৰিকা কানাডা উত্তৰ আমেৰিকা সো এ নম্বৰটো তোমালোকৰ কাৰণে কাৰেক্ট তাৰপিছত কিমান চনত দাহ প্ৰথা বিলোপ কৰা হৈছিলে 1743 চনত 1843 এ নম্বৰ অপচনটো কাৰেক্ট তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত হাইলাকান্দি অপচন সি 12 নম্বৰ কুৱেশ্যন অসমৰ তৈলক্ষেত্ৰসমূহৰ ভিতৰত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানত আৱিষ্কাৰ হোৱা তৈলক্ষেত্ৰসমূহ ক্ৰম অনুসৰি সজাই লিখা ডিগবৈ নাহৰকটীয়া মৰাণ হুগ্ৰীজান অপচন বি হৈছে কাৰেক্ট 13 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনকেইটা উদ্দেশ্যক ৰায়ত সভাৰ উদ্দেশ্য হিচাপে চিহ্নিত কৰা হৈছে মাটিৰ খাজনা হ্ৰাস কৰা ৰাজহ বৃদ্ধিৰ প্ৰতিবাদ কৰা পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এই তিনিটা হৈছে গতিকে অপচন ডিটো হৈছে কাৰেক্ট 14 নম্বৰ অষ্টাংগ যোগৰ বিধান কোনে দিছিলে পতঞ্জলি অপচন সি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় আছে ক'ত ডুবাইত অপচন ডি 16 নম্বৰ আকৌ যুক্তি আৰু উক্তি দিয়া আছে প্ৰস্তাৱনাত উক্তি চোৱা প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব আৰু যুক্তি দিয়া আছে প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য আৰু আৰ দুয়োটাই সত্য আৰু আৰ শুদ্ধ ব্যাখ্যা সো ডি নম্বৰটো হৈছে কাৰেক্ট 17 নম্বৰ তলৰ চেক মুদ্ৰাৰ ওপৰত উল্লেখ কৰা উক্তিসমূহৰ সঠিক বিকল্পটো বাছি উলিওৱা চেকৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা আছে এইটো অশুদ্ধ আৰু 2 নম্বৰ দিয়া আছে এজন ব্যক্তিয়ে চেকৰ দ্বাৰা পেমেন্ট গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰে এইটো শুদ্ধ সো অপচন বি টো চোৱা এইটো কাৰেক্ট NITI অৰ্থাৎ নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে
নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া অপশ্যন বি 19 নম্বৰ কুৱেশ্যন 1905 চনৰ বংগ বিভাজনৰ সময়ত কোন দুজন বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিলে এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড অপশ্যন ডি 20 নম্বৰ কুৱেশ্যন তৃতীয়ক বৃত্তিৰ উদাহৰণ হ'ল ইয়াৰ ভিতৰত চোৱা 1 নম্বৰ দিয়া আছে মাছ ধৰা কাৰ্য 2 নম্বৰ শিল্পোৎপাদন 3 নম্বৰ পৰ্যটন 2 নম্বৰ ওপৰ আটাইকেইটা অপশ্যন চি যিটো পৰ্যটন আছে সেইটো তোমালোকৰ কাৰণে শুদ্ধ 21 নম্বৰ কুৱেশ্যন মৰুকৰণৰ মূল কাৰণটো হ'ল অত্যাধিক পশুচাৰণ কৃষিৰ প্ৰসাৰ বননি ধ্বংস ওপৰ আটাইকেইটা শুদ্ধটো হৈছে ওপৰৰ আটাইকেইটা অপশ্যন ডি 22 নম্বৰ কুৱেশ্যন চোৱা পূব পাকিস্তানে বাংলাদেশ হিচাপে স্বাধীনতা লাভ কৰে 1971 চনত অপশ্যন এ 23 নম্বৰ স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয় ইয়াৰ কাৰণ হ'ব 1 নম্বৰটো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিলে হয় এইটো কাৰণ 2 নম্বৰ চোৱা এই আন্দোলনে বংগবাসীক আলোড়িত কৰি ৰাখিছিল এইটো কাৰণ হয় 3 নম্বৰ বাস্তৱিকতে ই আছিল এটা অৰ্থনৈতিক আন্দোলন এইটো কাৰণ নহয় আৰু 4 নম্বৰ হৈছে দৰাচলতে ই হৈছিল এটা ৰাজনৈতিক আন্দোলন এইটো কাৰণ হয় সো 1 2 আৰু 4 টো হৈছে কাৰণ সো অপশ্যন ডি হৈছে কাৰেক্ট আনসাৰ 24 নম্বৰ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল অসমলৈ ক'ৰ পৰা আহিছিল দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল অপশ্যন এ হৈছে কাৰেক্ট 25 নম্বৰ তলৰ ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ উত্তৰটো চয়ন কৰা কৰ লগত যেতিয়া খ মিলোৱা হৈছে সো ইয়াত ধুনীয়াকৈ মিলাই দিয়া আছে সো তোমালোকৰ যেটো এ নম্বৰ অপশ্যন আছে হেতু কাৰেক্ট স্ক্ৰীনত চাই লোৱা আৰু নোটবুকত কপি কৰি ল'ব পাৰা 26 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোন কেইটা জয়ন্তীয়া বিদ্ৰোহৰ তথ্য শুদ্ধ সো জয়ন্তীয়া সকলে নিজৰ ভূমি হেৰুৱাইছিল এটো শুদ্ধ নহয় 2 নম্বৰ দলৈ সকলৰ ইংৰাজ প্ৰশাসনৰ পৰা স্বাধীন আছিল এটো শুদ্ধ ইংৰাজীয়ে সামূহিক মাছ ধৰা বন্ধ কৰিছিল এটো শুদ্ধ আৰু 4 নম্বৰটো হৈছে দলৈ সকলে জয়ন্তীয়া বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এটো শুদ্ধ সো অপশ্যন সি টো হৈছে কাৰেক্ট 27 নম্বৰ তালিকাখন মিলোৱা আৰু সঠিক উত্তৰটো বাছি উলিওৱা কৌটিল্য হৈছে অৰ্থশাস্ত্ৰ কলহন হৈছে ৰাজতৰঙ্গিনী মাধৱ কন্দলী হৈছে সপ্তকাণ্ড ৰামায়ণ আৰু সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যাৰ নব সো অপশ্যন সি টো হৈছে তোমালোকৰ কাৰেক্ট 28 নম্বৰ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছিল অনুচ্ছেদ 1 ডি নম্বৰ হৈছে তোমালোকৰ শুদ্ধ আনসাৰ 29 নম্বৰ নিৰাপত্তা পৰিষদৰ ভেটো প্ৰয়োগৰ ক্ষেত্ৰত কোনটো বিকল্প শুদ্ধ কেৱল স্থায়ী সদস্যৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে অপশ্যন এ টো হৈছে শুদ্ধ 30 নম্বৰ কুৱেশ্যন তলৰ বিকল্পবোৰৰ পৰা মুদ্ৰাৰ কাৰ্যাৱলী বাছি উলিওৱা অপশ্যন এ যেটো আছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম 1 নম্বৰ 2 নম্বৰ মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে আৰু 3 নম্বৰ মুদ্ৰাই স্থগিত দেনাপনৰ মান হিচাপে কাম কৰে সো এই তিনিটা হৈছে মুদ্ৰাৰ কাৰ্যাৱলী সো অপশ্যন এ টো হৈছে তোমালোকৰ কাৰেক্ট আনসাৰ 31 নম্বৰ কুৱেশ্যন দেশ এখনক বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰে সংযোগ কৰাকে কি বুলি কোৱা হয় বিশ্বায়ন বুলি কোৱা হয় অপশ্যন বি 32 নম্বৰ কুৱেশ্যন যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে সং হয় ন এটো এটা গান এই গীতেৰ ৰচক কোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি 33 নম্বৰ 33 নম্বৰ তলৰ কোন কেইটা তথ্য চৌৰি চৌৰা ঘটনাৰ বাবে সত্য আছিল চোৱা এই চাৰিটা পঢ়িবা গান্ধীয়ে অসহযোগ আন্দোলনত স্থগিত ৰাখিছিল গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখিছিল গান্ধীয়ে উপলব্ধি কৰিছিল যে মানুহক অনুশাসন আৰু সংযমৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন সকলো কংগ্ৰেছ নেতাই গান্ধী দ্বাৰা স্থগিত অসহযোগ আন্দোলনত সহযোগ কৰিছিল গান্ধীয়ে চৌৰি চৌৰা হিংসাৰ
উচতনি দিছিলে ইয়াত এ নম্বৰ যেটো আছে কেৱল এটা শুদ্ধ এটো হৈছে কাৰেক্ট 34 নম্বৰ উদ্ভিদ সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ অপশন সি যোৱা উদ্ভিদ এটা প্ৰাকৃতিক জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদ এটোৱে শুদ্ধ অপশন সি 35 নম্বৰ 1857 চনৰ বিদ্ৰোহত ইংৰাজৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল মণিৰাম দেৱানৰ সৈতে ফাঁচি দিছিলে পিয়লি বৰুৱাক সো অপশন বি টো হৈছে কাৰেক্ট উক্তি চোৱা আগত 36 নম্বৰত উক্তি 1 দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে এটা পৃথিৱীৰ ভয়াৱহ সমস্যা এটো শুদ্ধ হয় আৰু উক্তি 2 টো হৈছে ভূপৃষ্ঠৰ বৰ্ধিত উত্তাপৰ মূল কাৰক হল মানুহৰ কাৰ্যকলাপ এটো শুদ্ধ হয় সো অপশন সি চোৱা দুটা উক্তি সত্য সো এটো হৈছে তোমালোকৰ কাৰেক্ট অপশন 41 কুৱেশ্যন আমি পাই গলো 41 নম্বৰ কুৱেশ্যন চোৱা অসমৰ অৰ্থনীতিৰ ওপৰত উল্লেখ কৰা কোন কেইটা বক্তব্য সত্য বক্তব্যখিনি পঢ়া স্ক্ৰীনত দিয়া আছে চোৱা আৰু ইয়াৰ যেটো অপশন বি আছে নম্বৰ 1 এণ্ড নম্বৰ 3 ভাৰতৰ মুঠ প্ৰাকৃতিক গেছৰ প্ৰায় 25% অসমত উৎপাদন কৰা হয় আৰু 3 নম্বৰ হৈছে অসমত ভাৰতৰ 53% চাহ উৎপাদন কৰা হয় এটো হৈছে শুদ্ধ সো অপশন বি টো হৈছে তোমালোকৰ শুদ্ধ আনসাৰ 44 নম্বৰ আকৌ উক্তি এ দিয়া আছে কাৰণ আর দিয়া আছে দুইটা পঢ়িবা যে সমাজ এখনৰ লোক সংস্কৃতি সমাজখনৰ দাপোন স্বৰূপ সত্য ন আৰু কাৰণ হৈছে সমাজ এখনৰ ৰূপ ৰং সুখ দুখ শ্ৰম বিনোদন আদি উপাদান সমূহ লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় এটো সত্য সো উভয়ে এ আৰু উভয়ে কি হয় সত্য কিন্তু এ আৰু শুদ্ধ ব্যাখ্যা নহয় হেতু হৈছে অপশন এ তোমালোকৰ কাৰণে কাৰেক্ট আনসাৰ তলৰ বৈশিষ্ট্যসমূহ পঢ়া আৰু মহাদেশখন চিনাক্ত কৰা বৈশিষ্ট্যসমূহ পঢ়া ইয়াত পোন প্ৰথমে মানুহ বসবাস কৰা বুলি কোৱা হয় মুঠ মাটিকালিৰ 20% এই মহাদেহে আৱৰি আছে বিশুপ ৰেখাৰ এই মহাদেশখনৰ সুমাজেৰে অংকিত কৰা হৈছে সো এই মহাদেশখনৰ নাম হ'ব কি আফ্ৰিকা অপশন বি 44 নম্বৰ কুৱেশ্যন বংগভংগৰ সময়ত 1905 চনত কোনে বিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল অবনীন্দ্ৰনাথ ঠাকুৰ অপশন সি 45 নম্বৰ আৰু হেহৰটো কুৱেশ্যন তোমালোকৰ এমসিকিউ সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা সাইমন কমিশন প্ৰথমত আহিব তাৰ পিছত পূৰ্ব স্বৰাজৰ দাবী 4 নম্বৰটো আহিব দ্বিতীয়ত 3-4 প্ৰথমত 3 পিছত 4 তাৰ পিছত আগষ্ট বিপ্লৱ 1 নম্বৰ তাৰ পিছত প্ৰত্যক্ষ দাবী দিব সো 3-4-1-2 এনেকে হ'ব সো অপশন ডি টো হৈছে তোমালোকৰ কাৰেক্ট তাৰ পিছত সেকশন বি চোৱা 2 মাৰ্কৰ কুৱেশ্যন আছে 3 মাৰ্কৰ কুৱেশ্যন আছে স্ক্ৰীনত তোমালোকক পৰীক্ষাখনত অহা গোটেইখিনি কুৱেশ্যন দি দিয়া আছে তোমালোকে ভিডিওটো পোষ্ট কৰি কুৱেশ্যনখিনি লৈ ল'ব পাৰা তোমালোকৰ কাৰণে ফাইনেলৰ কাৰণে অতিকে প্ৰয়োজনীয় হ'ব আৰু চোৱা 58 নম্বৰত অসমৰ এখন নক্সা বা মানচিত্ৰ আঁকিব আহিছে আৰু ইয়াত কিছুমান ঠাইৰ নাম বহুৱাব দিছে বা যিকোনো দুটাৰ নাম বহুৱা ইয়াত তিনটা দিয়া আছে ইয়াত এটা ইম্পৰ্টেন্ট সবৰে কাৰণে স্পেশাল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ক'ত আছে তাত এটো দিবলৈ আহিছে আৰু ৰৰৈয়া বিমানবন্দৰ আৰু এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু 61 টা কুৱেশ্যন আহিছে 3 and 2 মাৰ্কছৰ 4 মাৰ্কছৰ যদিও আহিছে তথাপিও 2+2 কৈ আহিছে আৰু ইয়াতকে বেছি মাৰ্কৰ আহা নাই আৰু তাৰ পিছত হেহত একদম প্ৰকল্প আহিছে 10 মাৰ্কৰ সো আজিলৈ ইয়াতে সামৰিছো আগলৈ আকৌ লগ পাম নতুন এখন প্ৰশ্ন কাকত লৈ নতুন এখন প্ৰশ্ন কাকতৰ সলিউশন ভিডিও লৈ আজিলৈ মানি ধন্যবাদ